ভালো আছো? সেইটো চা তালুক পুৰা সেইটো পুৰা লাজ পাৰিবা তোমালোক যোৱা ঐ দাদা প্লিজ যাওক হয়, আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024 বৰ্ষৰ পৰীক্ষা আৰম্ভ হৈছে। গতিকে আমি অসমীয়া যুৱ মঞ্চ দোলত ফুলবাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে ভালদৰে পৰীক্ষাটো অৱতীৰ্ণ হওক, ভালদৰে পাছ কৰক, ভৱিষ্যত দিনত আমাৰ দেশৰ এজন সুনাগৰিক হিচাপে গঢ়ি তোলাত তেওঁলোক সমৰ্থ হওক। ধন্যবাদ। আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা। আমি এটাই কামনা কৰিছোঁ যে পৰীক্ষাটো সুন্দৰভাৱে অনুষ্ঠিত হয়, কোনো অপ্ৰীতিকৰ ঘটনা নঘটে, তাৰ বাবে আমি কামনা কৰিছোঁ। যিহেতু এইবাৰ আপোনাক কোনে দিছে? সেইবাৰ মোৰ নিজৰ ভণ্টিয়ে দিছে এইবাৰ শিক্ষান্ত পৰীক্ষা। কেনেকুৱা লাগিছে? ভালেই লাগিছে, খুব ভাল লাগিছে। সুন্দৰকৈ পৰীক্ষাটো অনুষ্ঠিত হৈ যায়, তাৰে কামনা কৰিছোঁ। কি ক'ব? প্ৰথমে আমি সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যি ইচ্ছাৰে মনৰ আশা লৈ পেলাই এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ মনৰ আশা পূৰ্ণ হওক, তেওঁলোকৰ কষ্ট যাতে সাফল্য হয়, আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সকলোলৈকে শুভেচ্ছা জনাইছোঁ। যোৱাবাৰ যিহেতু বিভিন্ন বিজুতি দেখিবলৈ পোৱা গৈছিলে, কি ক'ব? এইটো অতি দুৰ্ভাগ্যজনক বিষয় যে যোৱাবাৰ বহুবাৰ প্ৰশ্নকাকত ফাদিল হৈছিলে। শিক্ষা বিভাগ আৰু এই সেৱা কৰ্তৃপক্ষৰ একমাত্ৰ গাফিলতিৰ বাবে যি পৰীক্ষাৰ্থী হাৰাশাস্তি হৈছিলে, এইবাৰ যাতে তেনে নহয়, শিক্ষা বিভাগ আৰু যাতে সেৱা কৰ্তৃপক্ষই এইটো বিষয়ত বহুত গুৰুত্ব দিয়ে, যাতে শিক্ষাৰ্থীৰ মনৰ যি মনোবলেৰে পৰীক্ষা দিব আহে, তেওঁলোকৰ যে মনোবল নাভাঙে, তেওঁলোকে যাতে তেওঁলোকৰ বিশ্বাস ধৰি ৰখাত সাফল্য হয়, আমি দাবী জনাইছোঁ তেওঁলোকৰ কৰ্তৃপক্ষক।